Hello students, এতিয়া simple interest type 2 question হয় এটো হা এটা এনেকুৱা টাইপৰ question মই 2017 আহিছে এই কোৱেশ্চনটো কি কৈছে চোৱা the simple interest on a sum of money হা the simple interest on a sum of money simple interest যেটো হয় is 1/8 of principal simple interest টো কি কৈছে equal to 1/8 into principal কৈছে and the number of years is double the rate of interest number of years টো কি হৈছে rate of interest double হৈ গৈছে হা find the rate of interest উলিয়াবলৈ কৈছে এটা কোৱেশ্চনটো বহুত কিমান কন্ডিশন দি দিছে হয় না প্ৰথমতে কি কৰিবা ইয়াত let principal টো আমি x বুলি ধৰি লওঁ let principal is equal to p equal to কি বুলি ধৰি লম x বুলি ধৰি লওঁ হা আৰু rate of interest টো কি বুলি ধৰি লওঁ rate of interest টো কি বুলি i বুলি ধৰি ৰাখোঁ ঠিক আছে এটা according to questioner মতে কি কৈছে the simple interest on a sum of money is 1/8 of principal মানে কি কৈছে simple interest টো কি হৈছে equal to simple interest is মানে equal to 1/8 of principal মানে 1/8 into principal ঠিক আছে মানে simple interest equal to 1/8 into principal মানে কি হয় x হয় x principal মানে x হয় সেইকাৰণে therefore simple interest equal to কি হ'ব এইটো x/8 ঠিক আছে x/8 এইটো ইকুৱেশ্যন 1 দি দিয়ে তাৰপিছত নেক্সট কি কৈছে নাম্বাৰ অফ ইয়াৰ্ছ ইজ ডাবল দ্য ৰেট অফ ইণ্টাৰেষ্ট নাম্বাৰ অফ ইয়াৰ্ছ কি হৈছে নাম্বাৰ অফ ইয়াৰ্ছ ইকুৱেল টু কি ডাবল দ্য ৰেট অফ ইণ্টাৰেষ্ট ডাবল হৈ গৈছে 2 into টুৱাইছ দ্য কি ডাবল দ্য ৰেট অফ ইণ্টাৰেষ্ট ঠিক আছে ডাবল দ্য ৰেট অফ ইণ্টাৰেষ্ট নাম্বাৰ অফ ইয়াৰ্ছ ইজ ডাবল দ্য ৰেট অফ ইণ্টাৰেষ্ট নাম্বাৰ অফ ইয়াৰ্ছ মানে কি এন নাম্বাৰ অফ ইয়াৰ্ছ মানে এন সেইটো জানোৱে 2 into rate of interest মানে কি হয় i ঠিক আছে 2 into i therefore n equal to 2i therefore n equal to 2i the equation 2 therefore n equal to কি হ'ব 2i therefore n equal to কি হয় 2i হ'ব ঠিক আছে এটা আমাক কি উলিয়াবলৈ কৈছে find the rate of interest ঠিক আছে এইখিনিলৈকে সবে বুজি পালা principal the simple interest on a sum of money is 1/8 of principal মানে simple interest to কি হৈছে 1/8 into principal হৈছে principal to মই x বুলি ধৰি ললো হা তাৰপিছত rate of interest is double the rate of interest কি বুলি ধৰিলো i বুলি ধৰি লৈছো হয় না therefore simple interest কি হৈ আছিল 1/8 of principal 1/8 into principal simple interest equal to 1/8 into principal মানে কি x simple interest কি 1/8 into x মানে কি x/8 হৈ গ'ল তাৰপিছত আকৌ কি কৈছে ইয়াত চোৱা number of years is double the rate of interest number of years কি হৈছে double the rate of interest number of years টো কি হৈছে 2 into rate of interest twice n equal to 2i equation 2 এটা therefore আমাক কি উলিয়াবলৈ কৈছে ইন্টাৰেষ্ট টো উলিয়াবলৈ কৈছে i মানে rate of interest উলিয়াবলৈ কৈছে we know formula টো কি আছিল si equal to p into i into n হয় না simple interest টো কিমান হৈ আছে simple interest ৰ ভ্যালুটো x/8 প্ৰিন্সিপাল মানে কি হয় x হয় তাৰপিছত ইন্টাৰেষ্টটো আমাক ইন্টাৰেষ্টে উলিয়াবলৈ কৈছে ন আমাক কি ৰেট অফ ইন্টাৰেষ্টে উলিয়াবলৈ কৈছে i থাকিব i টো i থাকিব ইনটু n মানে কিমান হ'ব n মানে কিমান কৈছে এইটো টুৱাইছ নাম্বাৰ অফ ইয়াৰ্ছটো কি আছে ৰেট অফ ইন্টাৰেষ্টৰ টুৱাইছ নাছিলে জানো ডাবল টুৱাইছ i ঠিক আছে তাৰপিছত এতিয়া এই এক্সটো ইনটু হৈছে এফালে গুচি গ'লে কি হৈ যাব ডিভাইড হৈ যাব 8 into x হৈ যাব i into টুৱাইছ i তাৰপিছত এইটো x কেঞ্চেল হ'ব কি থাকিব 1/8 থাকিব i into 2i কিমান হ'ব 2i স্কোৱাৰ হয় নাই therefore 2i স্কোৱাৰ ইকুৱেল টু 1/8 therefore i স্কোৱাৰ ইকুৱেল টু কি হ'ব 2 এইপিনে গুচি যাব 1 into 8 into 2 therefore i স্কোৱাৰ ইকুৱেল টু কিমান হ'ব 1/8 টো যে কিমান হ'ব 16 হ'ব হয় নাই therefore i equal to কি হ'ব √1/16 i equal to কি হ'ব √1/16 হয় না i equal to √1/16 i equal to √1/16 i equal to √1 কিমান হ'ব 1 √16 কিমান হ'ব 4 ঠিক আছে কিন্তু এইটো therefore rate of interest কিমান ওলাইছে 1/4 therefore rate of interest কিমান ওলাইছে 1/4 কিন্তু ৰেট অফ ইণ্টাৰেষ্ট সদায় কিহত থাকে পাৰ্চেণ্টেজত থাকে ন কনভাৰ্ট ৰেট অফ ইণ্টাৰেষ্ট টু পাৰ্চেণ্টেজ কি কৰিবা ইনটু 100 কৰি দিলে হৈ যায় হয় নাই therefore ৰেট অফ ইণ্টাৰেষ্ট ইকুৱেল টু 1/4 into 100 কিমান হৈ যাব 4 to 8 25
25%. বুজি পালা একদম ইজি হয় 25%. 1/4 into 100 কিমান হ'ল 25%. ঠিক আছে একদম ইজি হয় হা ইয়াত প্ৰিন্সিপালটো আমি কি বুলি ধৰিলোঁ এক্স বুলি ধৰিলোঁ ৰেট অফ ইণ্টাৰেষ্ট আমাক কি উলিয়াবলৈ ৰেট অফ ইণ্টাৰেষ্ট উলিয়াবলৈ কৈছে না আই বুলি ধৰি লৈছিলোঁ ইয়াত কুৱেশ্যনটো কি দি আছে চিম্পল ইণ্টাৰেষ্টটো কি হৈছে ইজ 1/8 অফ প্ৰিন্সিপাল মানে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি হৈছে 1/8 অফ প্ৰিন্সিপাল 1/8 প্ৰিন্সিপালৰ কিমান হৈ আছে 1/8 ইনটু প্ৰিন্সিপাল হৈ আছে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু এক্স 1/8 ইনটু x/8 হৈ গ'ল ঠিক আছে নাম্বাৰ অফ ইয়েৰ কি হ'ল 2 ইনটু ৰেট অফ ইণ্টাৰেষ্ট নাম্বাৰ অফ ইয়েৰ মানে কি n ইকুৱেল টু 2 ইনটু ৰেট অফ ইণ্টাৰেষ্ট মানে কি হয় আই হয় হয় নহয় নাম্বাৰ অফ ইণ্টাৰেষ্ট নাম্বাৰ অফ ইয়েৰ্ছটো কি কৈছে ই ডাবল দ্য ৰেট অফ ইণ্টাৰেষ্ট মানে নাম্বাৰ অফ ইয়েৰ্ছ ইকুৱেল টু টুৱাইচ অফ ৰেট অফ ইণ্টাৰেষ্ট 2 ইনটু আই n ইকুৱেল টু কি হ'ব টুৱাইচ আই ঠিক আছে তাৰপিছত আমি জানো যে ফৰ্মুলা এছ আই ইকুৱেল টু পি ইনটু আই ইনটু এন এছ আই জেগাত কি বহাই দিলে x/8 বহাই দিলে পি জেগাত x বহাই দিছে আই মানে ইণ্টাৰেষ্ট উলিয়াব লাগে ন আই থাকক এন ইকুৱেল টু কি আছিলে ডাবল দ্য ৰেট অফ ইণ্টাৰেষ্ট এন ইকুৱেল টু টুৱাইচ আই ইয়াত বহাই দিলোঁ এক্সটো এফালে গুচি গ'ল x কেঞ্চেল হৈ গ'ল 1/8 ইকুৱেল টু 2i স্কোৱাৰ 2 এফালে গুচি গ'ল আই স্কোৱাৰ ইকুৱেল টু 16 আই ইকুৱেল টু ৰুট অভাৰ 16 আই ইকুৱেল টু √1/√16 আই ইকুৱেল টু √1 মানে কি হয় 1 হয় √16 মানে কি হয় 4 হয় দেয়াৰফৰ এতিয়া ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ল 1/4 কিন্তু কনভাৰ্ট ৰেট অফ ইণ্টাৰেষ্ট সদায় এনেকৈ থাকে জানো পাৰ্চেণ্টেজতে থাকে কনভাৰ্ট ৰেট অফ ইণ্টাৰেষ্ট টু পাৰ্চেণ্টেজ ৰেট অফ ইণ্টাৰেষ্ট 1/4 ইনটু 100 কৰি দিলোঁ ইনটু 100 কৰি দিলে হৈছে 25% ঠিক আছে অ'কে